নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি শিকিবলৈ যত্ন কৰো স্পোকেন ইংলিছৰ দুটা গুৰুত্বপূৰ্ণ ষ্ট্ৰাকচাৰৰ বিষয়ে আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কওঁ যিবোৰ বাক্যত আমি as soon as or লগতে কেতিয়াবা as long as ব্যৱহাৰ কৰিব লগা হয় আমি কেনেদৰে ব্যৱহাৰ কৰিম উইথ এক্সাম্পলৰ হৈতে এই ভিডিঅ'টোৰ জৰিয়তে বুজিবলৈ যত্ন কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আমি যেতিয়া কোনো এটা বাক্যত as long as ব্যৱহাৰ কৰিব লগা হয় তেনে ক্ষেত্ৰত আমি কি কাৰণে as long ব্যৱহাৰ কৰিম বা কি অৰ্থত আমি as long as ব্যৱহাৰ কৰিব লগা হয় আমি যেতিয়া বাক্যটোৰ দ্বাৰা বুজাবলৈ যাওঁ যে যেতিয়া লৈকে মই যদি কওঁ যে মোৰ যেতিয়া লৈকে টকা থাকে মই তোমাক সহায় কৰিম মোৰ যেতিয়া লৈকে টকা থাকে মানে বাক্যটোৱে কি বুজালে মই এটা ভৱিষ্যতৰ সময়ৰ কথা ইংগিত দিলো যেতিয়া এনে ধৰণে ভৱিষ্যতৰ সময়ৰ লৈকে বুলি কবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি as long as ব্যৱহাৰ কৰিব লাগে আমি এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যে তুমি যেতিয়া লৈকে ইয়াত থাকিব বিচাৰা থাকিব পাৰা এনে ধৰণৰ বাক্যবোৰ কবলৈ যাওঁতে আমি as long as ব্যৱহাৰ কৰো আপোনালোকৰ বাবে তিনটা এক্সাম্পল আছে এই তিনটা এক্সাম্পলৰ মাধ্যমেৰে আমি বুজিবলৈ যত্ন কৰো এতিয়া আপোনালোকে স্ক্ৰিনত তিনটা বাক্য দেখিবলৈ পাইছে এই তিনিটা বাক্যত আমি as long as ব্যৱহাৰ কৰিছো এই তিনিটা বাক্যত as long as টো যেতিয়া লৈকে বুজাবলৈ ব্যৱহাৰ হৈছে সো এতিয়া ফাৰ্স্ট এক্সাম্পল চাওক ফাৰ্স্ট এক্সাম্পল কি কৈছে you can stay here তুমি ইয়াত থাকিব পাৰিবা you can stay here তুমি ইয়াত থাকিব পাৰিবা কেতিয়া লৈকে as long as আমি ব্যৱহাৰ কৰিলো যেতিয়া লৈকে তাৰ পিছত কি কৈছে you can stay here as long as you want তুমি যেতিয়া লৈকে বিচাৰা ইয়াত থাকিব পাৰা তুমি যেতিয়া লৈকে বিচাৰা ইয়াত থাকিব পাৰা বুলি কওঁতে আমি কলো you can stay here as long as you want আমি এনে ধৰণে বাক্যখিনি ক'ব লাগে ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে you don't need to worry তোমাৰ চিন্তা কৰাৰ প্ৰয়োজন নাই কি কাৰণে চিন্তা কৰাৰ প্ৰয়োজন নাই কেতিয়া লৈকে চিন্তা কৰাৰ প্ৰয়োজন নাই as long as you যেতিয়া লৈকে তাৰ পিছত your father is here এই বাক্যটো চাওক কি ক'লে you don't need to worry তোমাৰ চিন্তা কৰাৰ প্ৰয়োজন নাই as long as your father is here তোমাৰ দেউতা যেতিয়া লৈকে ইয়াত আছে তোমাৰ চিন্তা কৰাৰ প্ৰয়োজন নাই এনে ধৰণে যেতিয়া লৈকে ইয়াত আছে মানে ভৱিষ্যতে যিমান সময়লৈকে থাকিব মোৰ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো কৈছো I don't need to worry as long as my father is with me যেতিয়া লৈকে মোৰ দেউতা মোৰ লগত আছে মোৰ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে I will help you মই তোমাক সহায় কৰিম I will help you কেতিয়া লৈকে সহায় কৰিম যেতিয়া লৈকে as long as যেতিয়া লৈকে I have money মোৰ যেতিয়া লৈকে টকা থাকিব মই তোমাক সহায় কৰিম সো বাক্যটো কি ক'লে I will help you মই তোমাক সহায় কৰিম as long as I have money মোৰ যেতিয়া লৈকে টকা থাকিব মই তোমাক সহায় কৰিম আপোনালোকে যেতিয়া এনে ধৰণে যেতিয়া লৈকে মোৰ কিবা এটা থাকিব মই কৰিম এনে ধৰণে ক'বলৈ যায় তেনে ক্ষেত্ৰত আপোনালোকে as long as or পিছত আপুনি next clause টো ব্যৱহাৰ কৰিব লাগিব আশা কৰো as long as কেনেদৰে ব্যৱহাৰ হয় নিশ্চয় বুজিব পাৰিলে এতিয়া চাও আমি as soon as আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি as soon as আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম কি অৰ্থত ব্যৱহাৰ কৰিম আমি কেনে ধৰণৰ বাক্যত as soon as ব্যৱহাৰ কৰিম যেতিয়া বাক্যটোৰ দ্বাৰা আমি বুজাবলৈ যাম লগে লগে ধৰক মই যদি কওঁ মুখ দেখাৰ লগে তাই কান্দিবলৈ আৰম্ভ কৰিছিল মুখ দেখাৰ লগে এনেকুৱা ক্ষেত্ৰত মই বাহিৰলৈ যোৱাৰ লগে কুকুৰটোৱে ভুকিবলৈ আৰম্ভ কৰিছিল ধৰক ঠিক তেনে ধৰণে মই গাড়ীখন দেখাৰ লগে চুৰটোৱে পুলিশজনক দেখাৰ লগে দৌৰি পলাইছিল এনে ধৰণে যেতিয়া আমি দেখাৰ লগে কিবা এটা হোৱাৰ লগে বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি as soon as ব্যৱহাৰ কৰিব লাগে মই অলৰেডি আপোনালোকক আইডিয়াটো দিবলৈ যত্ন কৰিছো এক্সাম্পলৰ সহায়ত চুৰজনক দেখাৰ লগে পুলিশজনক দেখাৰ লগে চুৰটো পলাইছিল চুৰটো দৌৰিছিল ঠিক তেনে ধৰণে ধৰক মানুহগৰাকীক দেখাৰ লগে কুকুৰটোৱে ভুকিছিল দেখাৰ লগে যেতিয়া আমি এনে ধৰণে লগে বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি as soon as ব্যৱহাৰ কৰি বাক্যটো ক'ব লাগে আৰু এনে ধৰণৰ বাক্যৰ ক্ষেত্ৰত আমি বাক্যটোৰ আৰম্ভণিত as soon as ব্যৱহাৰ কৰিব পাৰো অন্যথা আমি বাক্যটোৰ মাজতো বা যেটো পিছৰ ক্লোজ হ'ব পিছৰ ক্লোজটো আমি as soon as ব্যৱহাৰ কৰিব পাৰো মই এটা এক্সাম্পল কৈছিলো যে পুলিশজনক দেখাৰ লগে চুৰটো দৌৰি পলাইছিল তেতিয়া আমি কি কম the thief ran away as soon as he saw the policeman
এনে ধৰণে আমি বাক্যটো ক'ব পাৰোঁ বা এই as soon as টো আমি বাক্যৰ আৰম্ভণিটো ক'ব পাৰোঁ আমি ক'ব পাৰোঁ যে as soon as he saw the policeman he ran away বা the thief ran away এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰোঁ এটা তিনটা এক্সাম্পল আছে এই তিনটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ এতিয়া আপোনালোকে স্ক্ৰিনত তিনটা এক্সাম্পল দেখিবলৈ পাইছে এই তিনটা এক্সাম্পলত আমি as soon as ব্যৱহাৰ কৰিছো আৰু as soon as ইয়াত ব্যৱহাৰ হৈছে লগে লগে বুজাবৰ বাবে সো ফাৰ্স্ট এক্সাম্পলটো চাওক কি কৈছে as soon as মানে আপোনালোকে গমই পালে লগে লগে as soon as we reach the station আমি স্টেশন গৈ পোৱাৰ লগে লগে আমি জাস্ট স্টেশন গৈ পাইছো the train arrived এই বাক্যটো চাওক কি ক'লে as soon as we reached the station আমি স্টেশন গৈ পোৱাৰ লগে লগে the train arrived ট্ৰেইনখন আহিছিল মানে আমি গৈ পাইছোগে ট্ৰেইনখনো আহি পাইছিল মানে আমি দুইটা কাম অলমোস্ট একে টাইমতে হৈছে তেনেকুৱা ক্ষেত্ৰত আমি ক'লো যে as soon as we reached the station the train arrived এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰোঁ নেক্সট এক্সাম্পলটো চাওক কি কৈছে as soon as ইয়াত as soon as টো লগে লগে বুজাইছে as soon as I reached home মই ঘৰ গৈ পোৱাৰ লগে লগে she prepared a cup of tea এই বাক্যটো চাওক কি ক'লে as soon as I reached home মই ঘৰ গৈ পোৱাৰ লগে লগে she prepared a cup of tea তাই একাপ চাহ বনাইছিল বা আমি ক'ব পাৰোঁ she prepared a cup of tea for me এনে ধৰণেও আমি ক'ব পাৰোঁ তাই মোৰ কাৰণে একাপ চাহ বনাইছিল as soon as I reached home she prepared a cup of tea for me তাই মোৰ কাৰণে একাপ চাহ বনাইছিল কেতিয়া মই ঘৰ গৈ পোৱাৰ লগে লগে যেতিয়া লগে লগে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি as soon as ব্যৱহাৰ কৰিলো ঠিক আছে নেক্সট বাক্যটো চাওক কি কৈছে as soon as লগে লগে as soon as she finishes knitting এই বাক্যটো চাওক কি ক'লে as soon as she finishes knitting মানে হ'ল আমি যিবিলাক এই উলৰ সোৱেটাৰ গুঠা কামটোক knitting বুলি কোৱা হয় as soon as she finishes knitting one sweater মানে তাই এটা সোৱেটাৰ গুঠি শেষ কৰাৰ লগে লগে বাক্যটো চাওক কি কৈছে as soon as she finishes knitting one sweater তাই এটা সোৱেটাৰ গুঠি শেষ কৰাৰ লগে লগে তাৰ পিছত চাওক কি কৈছে she starts another তাই অন্য এটা আৰম্ভ কৰে এটা শেষ কৰে লগে লগে অন্যটো কাম আৰম্ভ কৰে তেনেকুৱা ক্ষেত্ৰত এটা কাম শেষ হোৱাৰ লগে লগে অন্য এটা কাম আৰম্ভ হয় তেনেকুৱা ক্ষেত্ৰত আমি as soon as ব্যৱহাৰ কৰিলো as soon as she finishes knitting one sweater she starts another এটা গুঠি শেষ কৰাৰ লগে লগে তাই অন্যটো আৰম্ভ কৰে আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে as long as আৰু as soon as আমি কেনেদৰে ইংৰাজী বাক্যত ব্যৱহাৰ কৰিব লাগে যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমনি নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা টপিক বা কিবা কোৱেশ্চন আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কোৱেশ্চনৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি লব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে